আপোনাৰ পকেটত থকা 500 টকীয়া নোট মাৰ্চ 2026 পিছত অকাৰ্যকৰী হ'ব নেকি? বা এটিএমত নোহোৱা হ'ব নেকি? নে পুনৰ আহিছে ডিমনিটাইজেশ্যন? যদি আপুনি ৰিউমাৰ শুনিছে তেনেতে এই ভিডিঅ'টো শেষলৈকে চাওক। কাৰণ আজি মই অফিচিয়েল তথ্যৰ সম্পূৰ্ণ সত্যটো আপোনালোকৰ বুজাম। নমস্কাৰ বন্ধুসকল, মই আপোনালোককে স্বাগতম জনাইছোঁ অইলেছ অসম ইউটিউব চেনেলত। মোৰ ইউটিউব চেনেললৈ আজি আমি আলোচনা কৰিম, অৰ্থাৎ RBI 2026 চনৰ 100 আৰু 500 টকীয়া নোট সম্পৰ্কীয় গুৰুত্বপূৰ্ণ আপডেট। আমি গভীৰ গৱেষণা কৰি তথ্য সংগ্ৰহ কৰিছোঁ অফিচিয়েল উৎস যেনে RBI ৱেবছাইট আৰু ফেক্ট চেকৰ পৰা, আৰু স্পষ্টকৈ ক'ব বিচাৰোঁ যে 500 টকীয়া নোট বন্ধ হোৱা নাই। PIB ফেক্ট চেকে নিশ্চিত কৰিছে যে RBIয়ে এনে কোনো ঘোষণা কৰা নাই। পুৰণি 100 আৰু 500 টকীয়া নোট এতিয়াও সম্পূৰ্ণ লিগেল টেণ্ডাৰ, অৰ্থাৎ বৈধ। ধন কোনো ডিমনিটাইজেশ্যনত নাই বা কোনো ভেনো নাই, যে কোনো ডেডলাইনো নাই, সেয়েহে পেনিক হোৱাৰ কোনো কাৰণ নাই। এতিয়া প্ৰশ্ন হ'ব পাৰে, তেনেতে 2026ত আপডেটটো কি? এই আপডেট মাত্ৰ নোটবোৰৰ সুৰক্ষা আৰু টেকচইতা বঢ়োৱাৰ বাবে, জাল নোটৰ সমস্যা কমোৱা আৰু নোটবোৰ বেছি দিনলৈ চলাব পৰাৰ ব্যৱস্থা। প্ৰথমে চাওঁ 100 টকীয়া নোট দৈনন্দিন ব্যৱহাৰত বেছি থাকে, যেনে বজাৰ, পেট্ৰল পাম্প, হস্পিটেল, সৰু দোকান। সেয়েহে এই নোটৰ প্ৰিণ্ট কণ্ট্ৰাষ্ট যিটো আছে সেইটো অধিক শাৰ্প কৰা হৈছে, ইংক অধিক উজ্জ্বল কৰা হৈছে যাতে সহজে মুচি নাযায়। ৱাটাৰমাৰ্ক অধিক স্পষ্ট কৰা হৈছে, সুৰক্ষা থ্ৰেড বেছি দৃশ্যমান কৰা হৈছে আৰু মাইক্ৰ লেটাৰিং অধিক ক্লিয়াৰ কৰা হৈছে। কিন্তু ডিজাইন একেই থাকিব, ৰং, চেহেৰা, লেআউট যিটো আছে সেইটো সলনি হোৱা নাই, মাত্ৰ চিকিউৰিটি আৰু কোৱালিটি উন্নত কৰা হৈছে। বিশেষকৈ গাঁও অঞ্চলত এইটো সহায়ক হ'ব। এতিয়া 500 টকীয়া নোটৰ কথা। 500 টকীয়া নোট বেছি মূল্যৰ লেনদেনত ব্যৱহাৰ হয়, যেনে চিকিৎসা বিল, শিক্ষাৰ ফিজ বা ডাঙৰ কিবা কাম কাজত অতীতত ব্যৱহৃত সেই নোটবিলাক ব্যৱহাৰ হৈছে। সেয়েহে RBI ডিজাইন এলা নকৰি কমেণ্ট অধিক নিখুঁত কৰিছে আৰু কলাৰ কনচিষ্টেঞ্চি উন্নত কৰিছে, মাইক্ৰ প্ৰিণ্টিং অধিক শাৰ্প কৰিছে আৰু অথেণ্টিকেট ফিচাৰ্ছ অধিক শক্তিশালী কৰিছে। কিন্তু মনত ৰাখিব, ডিজাইন ফ্ৰেমৱৰ্কটো একেই আছে। আপুনি চিনি পোৱা নোটেই থাকিব, কোনো ড্ৰামেটিক পৰিৱৰ্তন নাই। নতুন নোটবোৰো ধীৰে ধীৰে বেংক আৰু এটিএমৰ জৰিয়তেই বজাৰত আহিব, কোনো হঠাৎ সলনি নহয়, ডিমনিটাইজ নহয়। তাৰ কাৰণে ভয় খাবলগীয়া একো নাই। এটিএম আৰু কেছ মেচিন দুয়োটা পুৰণি আৰু নতুন নোট গ্ৰহণ কৰিব। যদি আপুনি নোট সঁচানে বা জাল নোট নেকি বুজিব বিচাৰে, তেনেতে সদায় ৱাটাৰমাৰ্ক আলু যিটো আছে সেইটোত চাব লাগে। ধৰি চাওক, সুৰক্ষা থ্ৰেড পৰীক্ষা কৰক, মাইক্ৰ লেটাৰিং চাওক আৰু প্ৰিণ্ট এলাইনমেণ্ট ঠিক আছেনে নাই লক্ষ্য কৰক। সন্দেহ হ'লে নিজে চলাব নালাগে, ডাইৰেক্ট আপোনালোকে বেংকলৈ যাওক। আৰু আপোনালোক সকলোকে ৰিকুৱেষ্ট কৰিছোঁ, কোনো ৰিউমাৰ নহয়, এইটো কোনো মিছা অপ্ৰচাৰ নহয়, বিশ্বাস নকৰিব। সদায় অফিচিয়েল উৎস যেনে RBIৰ ৱেবছাইট বা PIBৰ ফেক্ট চেক সেইবিলাক চাব লাগে, আৰু আপোনাৰ ধন সম্পূৰ্ণ সুৰক্ষিত আছে। যদি এই তথ্য উপকাৰী লাগে, যে সঁচাকে যেতিয়া মাৰ্কেটত এনেধৰণৰ নোট যেতিয়া আহিব, সেই নোটবিলাক মানুহে দেখি পেলাই আতংকিত নহয় বা ভয় নাপায়, শংকিত নহয় যে সঁচাকে মোৰ নোটছ যিটো আছে সেই নোটটো ডুপ্লিকেট নেকি, এনেধৰণৰ মানুহৰ থিংকিং আহিব পাৰে। তো 500 টকীয়া আৰু 100 টকীয়া নোট যিটো আছে সেইটো পৰিৱৰ্তন কৰি, এক্সচেঞ্জ কৰি উন্নত কৰিবৰ কাৰণে RBIৰ তৰফৰ পৰা এই যিটো চেষ্টা আছে, চেষ্টা কৰা হৈছে। আৰু সেইটো এটা নৰ্মেল প্ৰচেছ। ধৰি লওক, নৰ্মেল প্ৰচেছ কেনেকৈ আপোনালোকক কৈ আছোঁ। বিশ্বৰ বিভিন্ন বেংক যিবিলাক আছে সেইবিলাকে কেইবছৰ পিছে পিছে টকাবিলাক উন্নত বা আপগ্ৰেড কৰে, কাৰণ সেইখিনি টকাত ধৰি লওক বেছি সময় ইউজ কৰাৰ পিছত টকাখিনি বেয়া হৈ যায়। সেইকাৰণে ইয়াৰ কাগজৰ পৰিৱৰ্তন, কাগজখিনি অলপ ভাল কোৱালিটিৰ কাগজ ইউজ কৰা হয়, কালাৰবিলাক অলপ চেঞ্জেছ কৰা হয়, এনেধৰণৰ কিছুমান চেঞ্জেছ কৰে কেইবছৰ পিছে পিছে। গতিকে এইটো এটা নৰ্মেল প্ৰচেছিং হ'ব। বেংকৰ মাধ্যমেদি টকাখিনি নতুন আহিব আৰু আপোনালোকৰ পুৰণি টকাখিনি অট'মেটিকলি সেইবিলাক বেংকৰ থ্ৰুদি গৈ পেলাই এক্সচেঞ্জ হৈ অট'মেটিকলি গৈ পেলাই মাৰ্কেটত
পুৰণি যিখিনি টকা আছে সেইখিনি বিলুপ্ত হ'ব, নতুন টকাখিনি মাৰ্কেটত আহিব। সেইটো এটা প্ৰক্ৰিয়াৰ মাধ্যমেদি নৰ্মেল লাহে 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 গৈ পেলাই এইখিনি হ'ব। গতিকে যিবিলাক ভিউৱাৰ্ছ আছে তেওঁলোকে যাতে এই বস্তুটো মনত ভালকে ৰাখে, কাৰণ মাৰ্চৰ পিছৰ পৰা যেতিয়া মাৰ্কেটত টকাখিনি আহিব, বহুতো মানুহ থাকিব, ইলিটাৰেট মানুহ থাকিব, যিবিলাকে নাজানিব, পটককে মানে ক'ব যে এইটো ডুপ্লিকেট নোট, এনেধৰণৰ ক'ব পাৰে। সেইকাৰণে যাতে আপোনালোকো সকলোৱে এই সংবাদটো সকলোকে শ্বেয়াৰ কৰি জানিবলৈ দিব, যাতে যদি এনেধৰণৰ চেঞ্জেছ হয় কোনো পেনিক হোৱাৰ একো নাই আৰু কোনো ডিমনিটাইজ নহয় যে পুৰণি টকাখিনি নচলিব, তেনেকাও নহয়। এনেকাও হ'ব পাৰে কেতিয়াবা পুৰণি টকাও মানুহে নল'ব, এনেধৰণৰ চিন্তা চৰ্চা মানুহে যদি লয়, সেইবিলাক কমপ্লিটলি ফলছ, মিছা। ইয়াত কোনো এনেধৰণৰ নহ'ব। কমপ্লিটলি বেংকৰ মাধ্যমেদি পুৰণি নতুন টকা দুয়োটা চলি লাহে 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 গৈ এটা সময়ত যেতিয়া আমাৰ এই 500 টকীয়া আৰু ডিমনিটাইজেশ্যনৰ পিছত 100 টকীয়া 1000 টকীয়া যেতিয়া ডিমনিটাইজেশ্যন হৈছিল, তেতিয়া পইচাবিলাক অলপ চেঞ্জেছ হৈছিল। পুৰণি আমাৰ যিবিলাক টকা আছিল সেইখিনি লাহে লাহে বেংকত জমা হৈ গৈ পেলাই লাহে লাহে নতুন টকাখিনি মাৰ্কেটত আহিছে। সেই চিষ্টেমেদি ধৰি লওক নৰ্মেলি এক্সচেঞ্জ হ'ব বস্তুখিনি লাহে 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 গৈ পেলাই। যেনেকা মাৰ্কেটত 50 টকীয়া আহিছে, 20 টকীয়া আহিছে, নতুন নতুন চেম চিষ্টেমেদি কামখিনি লাহে লাহে হ'ব। গতিকে আশা কৰোঁ আপোনালোক সকলো এই বিষয় লৈ পেলাই কোনো পেনিক হ'ব নালাগে। মই থাম্বনেইলটো এনেধৰণৰ লগাইছোঁ যাতে আপোনালোকে হুক চিষ্টেম দি পেলাই যাতে আপোনালোকে এই খবৰটো ভালকে প্ৰপাৰলি শুনে, নহ'লে পৰৱৰ্তী সময়ত গৈ পেলাই মানুহ এইটো বিষয় লৈ পেলাই অলপ এৱাৰনেছ কম থাকিব আৰু কিছুমান মানুহ অলপ পেনিক হ'ব পাৰে। আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোকে কেনেকৈ লাগিছে ভিডিঅ'ত কমেণ্ট কৰি জনাব পাৰে, কাৰণ আপোনালোক সকলোৰ কাৰণে এনেধৰণৰ মই ইউনিক কেতিয়াবা ইনফৰমেশ্যনবিলাক পালে আপোনালোক সকলোকে জনাওঁ। আৰু সদায় এই খবৰবিলাক চৰকাৰী যিবিলাক খবৰ আছে সেইবিলাক আপোনালোকে বিশ্বাস কৰিব। পটককে মানুহৰ কিবা এটা কথাৰ ওপৰত গুৰুত্ব নিদিব, সেইটোৱে সকলোকে ৰিকুৱেষ্ট জনালোঁ। আৰু এই বিষয়ে এই খবৰটো লৈ পেলাই আপোনালোকৰ মতামত কি আমাৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ ভাল লাগিছে নে বেয়া লাগিছে, কি ধৰণৰ আপোনালোকৰ ব্যৱস্থা থিংকিং এই বিষয়টোৰ ওপৰত ভিডিঅ'ত কমেণ্ট কৰি জনাব পাৰে। আৰু যদি যেতিয়া মাৰ্কেটত আপোনালোকে নতুন টকাটো আহিব তেতিয়া আপোনালোকে পেনিক হ'ব নালাগে, এই বিষয় লৈ পেলাই সজাগ থাকিব লাগে। ধন্যবাদ। আজিৰ এই ভিডিঅ'টো ইমানতে। পৰৱৰ্তী সময়ত নতুন এটা ভিডিঅ' লৈ আহিম আপোনালোক সকলোৰে ওচৰত। থেংক ইউ। জয় আই অসম।